স্যার ক্লাস আছে দাদার মারি দিওঁ আচ্ছা আপুনি ৰুটিয়ে দিছিল ভালে কৰিছে নহ'লে গৰমত মৰি গ'লে হৈ আছিল হেল্ল' ষ্টুডেণ্টছ কি খবৰ চবৰে বিৰাট গৰম দিছে আজি আজি বহুতজন পাৰ্টিচিপেণ্ট আহিছে ক্লাছত দেখিছোঁ হেল্ল' এভৰিৱান আৰু একবাৰ মোক চবে হাই হেল্ল' দি দিব যোন যোন আহিছে ক্লাছত বিৰাট কষ্ট কৰি পেলাই আহিছে ন আজি মস্ত গৰম এনেকুৱা ৰ'দৰ তাপ দিছে এতিয়া চাগে 40 ডিগ্ৰীমান হৈ গৈছে আৰু আছেই আমাৰ জুন জুলাই ৰাইট অ'কে চ' আজি আমাৰ টপিকটো ইম্পৰ্টেণ্ট হয় কাৰণ আমি আজি পঢ়িম এবাউট চেল অ'কে মোৰ আৱাজটো শুনা পাই আছেনে কাৰণ ইয়াতে দেখোন একো দেখুৱাই নাই হেল্ল' অ'কে গুড আফটাৰনুন এভৰিৱান দীক্ষিতা হেল্ল' চাগে আজি বহুত নতুন পাৰ্টিচিপেণ্ট আহিছে কিছুমান মানে আগতে চাগে আহিছে বাট ৰেকৰ্ডিং চাই ন মই আজি দীক্ষিতাক দেখিলোঁ প্ৰথমবাৰ আৰু যোনজন আহিছে একবাৰ হাই কৈ দিব কাৰণ ইয়াৰে আগত বিক্ৰম পংকজ সিহঁতক মই দেখিছোঁ বাট নতুন ষ্টুডেণ্টবোৰক মই কেতিয়াও দেখাই নাই বা মানে ৰেকৰ্ডিং চালেও গম নাপাওঁ হাই মিষ্টাৰ জাহাংগীৰ অ'কে চ' আমাৰ আজি টপিকটো হ'ল চেল চেল মানে কোষৰ বিষয়ে আমি পঢ়িম গুড আফটাৰনুন নীলু মঞ্জুলা গুড আফটাৰনুন হেল্ল' গোমা অ'কে ঠিক আছে চ' আমি আৰম্ভ কৰোঁ আজি টপিক চেল চবতকৈ ইম্পৰ্টেণ্ট টপিক হয় ছায়েন্সৰ যদি কওঁ ইমান চকু খজুৱাই আছে দেই অ'কে চ' ষ্টাৰ্ট কৰোঁ চ' আমি যেতিয়া কওঁ চেল বুলি চ' চেল মানে কি আহে আমাৰ ইয়াতে চাই লওক চবে আমি ইয়াক ডিফাইন কৰোঁ একদম চবতকৈ সৰু বেচিক ইউনিট লাইফৰ আৰু আমাৰ প্ৰত্যেক লাইফ প্ৰচেছৰ কাৰণে ৰেচপনচিবল হয় চেল অ'কে আৰু ইয়াতে চাওক মই ফিগাৰ দিছোঁ অসমীয়াতো লিখা আছে বস্তুখিনি অসমীয়া মানে আজি একজেক্টলি এন চি আৰ টিৰ ওপৰতে হয় বস্তুবোৰ অ'কে এন চি আৰ টি বেছড হয় 1 মিনিট টাইম দিয়কচোন অ'কে চ' মই এন চি আৰ টি বেছ কৰিব ট্ৰাই কৰিছোঁ কাৰণ কিছুমান বস্তু আছে যেনেকৈ আমি বুজি নাপাওঁ অ'কে ধৰক এতিয়া চেল মেমেণ্টটো যিটো আমি অসমীয়াত চেল মেমেণ্ট বুলি নকওঁ তাক আমি কোষা বেৰ বুলি কওঁ অ'কে সেইকাৰণে একজেক্টলি ছেইম বস্তুখিনি মই দেখাই দিছোঁ আৰু ইয়াতে চাওক অসমীয়াতো লিখা আছে চ' আই হোপ সকলো কাৰণে যোন যোন আছে এছামিছত বিচাৰে তেওঁলোকৰ কাৰণে বহুত বেনিফিচিয়েল হ'ব ঠিক আছে ত' প্ৰথম মই মানে এক্সপ্লেইন কৰিব বিচাৰিছোঁ যে চেল হয় কি চবতকৈ সৰু
আৰু আমাৰ লাইফৰ একদম বেচিক ইউনিট হয় আৰু প্ৰত্যেক প্ৰচেছৰ কাৰণে ইম্পৰ্টেণ্ট হয় লাইফ প্ৰচেছ যিমান আছে চবৰে কাৰণে ইম্পৰ্টেণ্ট হয় মানে চেল অ'কে কোষক জীৱনৰ আটাইতকৈ সৰু মৌলিক একক হিচাপে আমি সংজ্ঞায়িত কৰোঁ যোনটো জীৱনৰ সকলো প্ৰক্ৰিয়াৰ বাবে দায়বদ্ধ মানে আমাৰ সকলো প্ৰচেছ বা আমাৰ যিমান যি আছে আমাৰ তাৰ পৰাই আৰম্ভ হয় আৰু সেইটো হ'ল চেল যেনেকৈ আমাৰ ঘৰ এটা বনাবৰ কাৰণে ইটা বালি চিমেণ্ট লাগে সেনেকৈ আমাৰ এটা হিউমেন বডি বনিবৰ কাৰণে আৰম্ভ হয় চেলৰ পৰা চেলবোৰ গ্ৰুপ হ'ব কোষবোৰ গ্ৰুপ হ'ব গ্ৰুপ হৈ পেলাই টিচু ফৰ্ম কৰিব সেনেকৈ এটা গোটেই অভাৰঅল ইণ্ডিভিজুৱেল এটা ফৰ্ম হয় অ'কে তো নেক্সট যদি চাই ইয়াতে চেলৰ বিষয়ে মই আৰু কি ক'লোঁ ষ্ট্ৰাকচাৰেল ফাংচন বুলিতো ক'লোৱে বায়'লজিকেল ইউনিট হয় আমাৰ প্ৰত্যেক মানে জীৱ জন্তুৰ মানে যোনবোৰ লিভিং অৰ্গেনিজিমছ হয় আৰু নিজে নিজে চেলবোৰ কি হয় যে ৰেপ্লিকেট কৰে মানে এটা চেলৰ পৰা দুটা চেল তাৰ পৰা আকৌ 4টা 8টা সেনেকৈ ফৰ্ম হয় সেইকাৰণে আমি সিহঁতক লাইফৰ বিল্ডিং ব্লকছ বুলি কওঁ ইয়াতে আৰু এটা বস্তু কৈছে যে ইট চেল কণ্টেইনছ আ ফ্লুইড কল চাইটোপ্লাজম যেনেকৈ ইয়াতে চাওক যে আমাৰ যদি এইটো চেল হয় এইটো নিউক্লিয়াছ হয় আৰু বাকীবোৰ অৰ্গেনিলি হয় এইখিনিক আমি চাইটোপ্লাজম বুলি ক'ম অ'কে এই পাৰ্টখিনি চাইটোপ্লাজম হয় আৰু কৈছে যে হুইচ ইজ এনক্ল'জ বাই এ মেমব্ৰেইন অলছ' প্ৰেজেণ্ট ইন দ্য চাইটোপ্লাজম আৰু চেভেল বায়'মলিকুল যেনেকৈ প্ৰটিন নিউক্লিক এচিড লিপিড চ' এইবোৰ বহুত কিছুমান বস্তু ছাছপেণ্ড হৈ থাকে আমাৰ চাইটোপ্লাজমত সেইকাৰণে আমাৰ চেল অৰ্গেনিলিবিলাক থাকে এই জেগাত আৰু চেল অৰ্গেনিলবিলাক আমাৰ কাৰণে বিৰাটেই ইম্পৰ্টেণ্ট হয় কাৰণ আমাৰ এতিয়া প্ৰটিন লিপিড আৰু যি কৈছে সেইবোৰ ফৰ্মেশ্যনত এইবোৰ বহুত দৰকাৰী হয় অ'কে চেল অৰ্গেনিলিজবিলাক চ' আমি সেইখিনি পঢ়িম অসমীয়াত চাওক কোষ হৈছে সকলো জীৱৰ গাঁথনিত কাৰ্যকৰী আৰু জৈৱিক একক এটা কোষে নিজকে স্বতন্ত্ৰভাৱে এইটো চাই ল'ব স্বতন্ত্ৰ নে কি বুলি কয় প্ৰতিলিপি কৰিব পাৰে সেয়েহে সিহঁতক জীৱনৰ বিল্ডিং ব্লক বুলিও কয় মানে আমাৰ যেনেকৈ এটা বডি ফৰ্ম কৰিবৰ কাৰণে চেল লাগে তেনেকৈ এটা ঘৰ ফৰ্ম কৰিবৰ কাৰণে যি কৈছিলোঁ মানে আমাৰ ধৰক ইটা বালি সেইবোৰ লাগে প্ৰতিটো কোষত কোষ প্ৰৰস নামৰ এটা তৰল পদাৰ্থ থাকে যাক আমি চাইটোপ্লাজম বুলি কওঁ চাইটোপ্লাজমক অসমীয়াত কি বুলি কয় কোষ প্ৰৰস তাৰপিছত যিটো এটা পদাৰ্থৰে আবৃত কোষ প্ৰৰসত প্ৰটিন নিউক্লিক এচিড আৰু লিপিড গোটেইবোৰ পোৱা যায় অ'কে চ' এইখিনি চাই ল'ব যে কি কৈছোঁ এবাউট চেল আৰু কেনেকৈ চেলবোৰ হেল্পফুল হয় অ'কে আৰু আমি এতিয়া আৰম্ভ কৰিম চেলৰ অৰ্গেনিলি চেলৰ পাৰ্টছবিলাক আৰু যোৱাকালি আমাৰ ডেইলি প্ৰেক্টিছ পেপাৰ মই যোনখিনি আপলোড কৰোঁ DPP থাকি গ'ল কাৰণ এক্সেছ পোৱা নাছিলোঁ কিবা অলপ প্ৰব্লেম দেখাই আছিলে মই আজি কৰি দিম মানে কুৱেশ্যন এনচাৰ্ছখিনি যোনখিনি বাকী আছিল দিবলৈ আজি আমাৰ এই মানে চেপ্টাৰটো DPP লগত মই একেলগে দি দিম অ'কে কালি খুলিব পৰা নাছিলোঁ কিবা অলপ প্ৰব্লেম দেখাই আছিলে এতিয়া নেক্সট হ'ল যে চেল কোনে ডিছকভাৰ কৰিছিলে হুড ফাৰ্ষ্ট ডিছকভাৰ্ড চেল অ'কে চেল প্ৰথম ডিছকভাৰ কৰিছিলে 1665ত ৰবাৰ্ট হুক নামৰ এজন চাইণ্টিষ্টে কি লৈ ডিছকভাৰ কৰিছিলে এখন কম্পাউণ্ড মাইক্ৰস্কোপ আৰু তেওঁ যেতিয়া প্ৰথম ডিছকভাৰ কৰিছিলে কি চাই পেলাই ডিছকভাৰ কৰিছিলে যেনেকৈ আমাৰ হোমিঅ' ঔষধবোৰ যে আমি খাওঁ হোমিঅ' ঔষধবোৰৰ ওপৰত এটা এনেকুৱা মানে গছৰ বস্তু দি মানে কাঠৰ নিচিনা বস্তু এটা দি এনেকৈ আমি হেঁচা থাকে নহয় মানে খপৰ টাইপ যে ইউজ কৰোঁ চ' এই পাৰ্টটোতে ষ্টাডি কৰিছিলে অ'কে নটিচ মিনাস্কিল ষ্ট্ৰাকচাৰ দ্য ৰিমাইণ্ডেড হিম অফ স্মল ৰুম যেতিয়া মানে মাইক্ৰস্কোপৰ আণ্ডাৰত চাইছিলে সৰু সৰু ৰুম টাইপকৈ দেখিছিলে মানে বস্তুবিলাক যেতিয়া মাইক্ৰস্কোপৰ আণ্ডাৰত চাইছিলে এনেকৈ টাইপ দেখিছিলে অ'কে কনচিকুৱেণ্টলি হি নেম দিছ ৰুম এজ চেল চ' আগতে ৰুম বুলি কৈছিলে আৰু এতিয়া চেল বুলি কয় DPP যেতিয়া মই দি দিওঁ নহয় আৰু সেইটো আপলোড হৈ যায় আৰু আপোনালোকে চাগে অলৰেডি ইনফৰ্মেশ্যন পাই যায় অ'কে এতিয়া চাওক হাউ এভাৰ কম্পাউণ্ড মাইক্ৰস্কোপ হেড লিমিটেড মেগনিফিকেশ্যন এতিয়া চাওক আমাৰ যোনবোৰ এতিয়া প্ৰেজেণ্ট মাইক্ৰস্কোপবোৰ আছে সেইবোৰৰ যোনখিনি মানে মেগনিফাইং কেপাচিটি বহুত বেছি আগতেতো ইমান বেছি নাছিলে সেইকাৰণে নৰ্মেল এনেকেই দেখা পাইছিলে যে এনেকৈ কিছুমান বস্তু আছে যোনবোৰ আমি চকু দি মনিব নোৱাৰোঁ মাইক্ৰস্কোপ দি দেখা পাওঁ তাৰপিছত যিমান আমাৰ এতিয়া মাইক্ৰস্কোপবোৰ মানে আপডেট হৈ গৈ আছে সেনেকৈ আমাৰ কি হৈছে যে
সেনেকৈ আমি বেছি ডিটেইল দেখা পাইছোঁ বস্তুবোৰ অ'কে মাইক্ৰস্ক'পৰ মানে আমাৰ মাইক্ৰস্ক'পৰ ফলত আমি চেলৰ অৰ্গেনেলিবিলাক বেছি ভালকৈ দেখা পাইছোঁ বা এনেকুৱা বস্তুখিনি হি কুড নট চি এনি ডিটেইলছ ইন আ ষ্ট্ৰাকচাৰ owing টু দিছ ৰবাৰ্ট হুক কনক্লুডেড দেট দিছ ৱেৰ নন লিভিং এণ্টিটিজ চ' তেওঁ কৈছে যে নন লিভিং এণ্টিটিজ বুলি অ'কে হোৱাটছএপ গ্ৰুপ অ'পেন কৰাটো নাই এতিয়ালৈকে প্ৰিয়ংকা কাৰণ ষ্টুডেণ্টবিলাকে সেনেকৈ কোৱাও নাই আৰু আমাৰ দৰকাৰো হোৱা নাই আৰু ইমান দিব লগা বস্তু নাইও পিছে হোৱাটছএপত মোৰ নাম্বাৰটো দি দিম ক্লাছৰ শেষত তেতিয়া মোক দি দিব অ'কে মাইনাছ ডিপিপি ক'ত থাকে জানে যেতিয়া আপোনালোকে ক্লাছ জইন কৰে ইয়াতে টপিকটো লিখা থাকে মানে মোৰ নিজৰ এণ্ডৰ কথা কৈছোঁ দেই তাৰপিছত ইয়াতে থাকে ভিডিঅ' জইন কৰা অপশ্যন ইয়াতে চাগে PDF-খন থাকে এনেকৈ আৰু লাষ্ট যোনটো হয় তাতে মই ডিপিপি আপলোড কৰোঁ মোৰ পিনৰ পৰা সেনেকুৱা দেখে এতিয়া ষ্টুডেণ্টৰ পিনৰ পৰা কেনেকুৱা হয় মইতো গম নাপাম দেই কাৰণ আমাৰ পিনে এনেকুৱা দেখায় পংকজ কৰিব পাৰে এটা যদি অ'পেন কৰে গ্ৰুপ মোকো এড কৰি দিব কিবা থাকিলে মই তাতে দি দিম অ'কে মানে মোৰ ছাবজেক্টৰ কাৰণে ইফ ইউ ৱান্ট ইউ কেন অ'পেন ওৱান গ্ৰুপ বা মোৰ টেলিগ্ৰাম চেনেলো আছে তাতেও মই কথা পাতোঁ কিন্তু পেইড ক্লাছৰ কথা মোক ডাইৰেক্টলি ষ্টুডেণ্টে ফোন কৰে বা মেছেজ কৰে অ'কে তো আমি যদি চাওঁ কোনে কুশ আৱিষ্কাৰ কৰিছিলে 1665ত ৰবাৰ্ট হুক নামৰ চাইণ্টিষ্ট এজনে আৱিষ্কাৰ কৰিছিলে আৰু এটা বস্তু আহে ইয়াতে যে এতিয়া যে আমি ক'লো মাইক্ৰস্কোপৰ কথা মাইক্ৰস্কোপ প্ৰথম কোনে ইনভেণ্ট কৰিছিলে সেইটো কুৱেশ্যন আহে আৰু এজন চাইণ্টিষ্ট আছে লিউৱেন হক নামৰ এজন চাইণ্টিষ্ট আছে যোনে প্ৰথম মাইক্ৰস্কোপ আৱিষ্কাৰ কৰিছিলে অ'কে ঠিক আছে চ' এতিয়া নেক্সট হ'ল যে আমাৰ চেলৰ ধৰণ কি কি আছে মানে কি ধৰণৰ চেল পোৱা যায় আৰু আমাৰ বডিত কি চেল থাকে চ' নৰ্মেলি আমাৰ চেল এইবোৰ থাকে যেনেকৈ আছে ব্লাড চেলবিলাক এনেকুৱা দেখি আমাৰ যোনবোৰ মানে RBC চেল হয় স্মুথ মাচেল চেল এইবোৰ তাৰপিছত 1 ছেকেণ্ড মেম মই পেডত আছোঁ অ'কে চ' তাৰপিছত নাৰ্ভ চেল এইটো চবতকৈ দীঘল চেল হয় আমাৰ বডিৰ লংগেষ্ট চেল অফ হিউমেন বডি আৰু সেইটো আমাৰ কোনবোৰ হয় যোনবোৰ নাৰ্ভ কানেকশ্যন হয় ব্ৰেইনৰ পৰা আমাৰ ভৰিলৈকে সেইবোৰ হ'ল আমাৰ নাৰ্ভ চেল তাৰপিছত আহে বন চেল আমাৰ হাৰ্ডিৰ ভিতৰত যদি আমি চাওঁ চেলবোৰ এনেকুৱা দেখি আণ্ডাৰ মাইক্ৰস্কোপ যদি আমি চাওঁ তাৰপিছত অ'ভাম চেল এইটো ফিমেল বডিত থাকে যাৰ পৰা লাইফ আৰম্ভ হয় ফেট চেল এতিয়া আমাৰ বডিত যোনবোৰ ফেট থাকে সেইবোৰ যদি আমি আণ্ডাৰ মাইক্ৰস্কোপ চাওঁ যেনেকুৱা ফেটবোৰ ডাঙৰ থাকে আৰু সেনেকুৱাই দেখি এইবোৰ আমাৰ যোনবোৰ মানে ধৰক ইউজফুল ফেট নহয় সেইবোৰ এনেকুৱা দেখি অ'কে তাৰপিছত নেক্সট আছে স্পাৰ্ম চেল এইটো আমাৰ মেইল বডিত পোৱা যায় নেক্সট এইটো হ'ল মাইক্ৰস্কোপৰ এতিয়া কোনোবাই সুধিব পাৰে যে মেম মাইক্ৰস্কোপত কি হয় বা মাইক্ৰস্কোপটোত আহিব পৰা কুৱেশ্যন কি দিয়ে চ' মাইক্ৰস্কোপত কেতিয়াবা সুধিব পাৰে যে য'ৰ পৰা আমি চাওঁ এইখিনি পাৰ্টত আমি চাওঁ ন তাক কি বুলি কয় আইপিছ লেন্স বুলি কয় এতিয়ালৈকে এইটো কুৱেশ্যন আহিছে ইয়াতে তাৰপিছত নেক্সট বাকী ইয়াৰ পৰা ইমান বেছি অহা নাই খালি কেতিয়াবা সোধে যে আমাৰ মাইক্ৰস্কোপ আমাৰ হাই পাৱাৰ মাইক্ৰস্কোপবিলাকৰ নাম কি হয় ইলেক্ট্ৰন মাইক্ৰস্কোপ বুলি কয় সিহঁতৰ পাৱাৰ বহুত বেছি ইলেক্ট্ৰন মাইক্ৰস্কোপ অ'কে ইলেক্ট্ৰন মাইক্ৰস্কোপ হয় ইয়াৰে পাৱাৰ 100x তাতকৈ বেছিও হ'ব পাৰে ঠিক আছে নেক্সট ইয়াতে চাওক মই অসমীয়াটো দি দিছোঁ আমাৰ ৰক্তকোষ হয় এইখিনি অৰেখিত পেক্ষিকোষ অস্থিকোষ চৰ্বিৰ কোষ নাৰ্ভটো কি বুলি কয় বা এইটো দেখা নাই দেই ভালকৈ ক্লিয়াৰলি অহা নাই বুকতো এনেকেই আছিলে তাৰপিছত নেক্সট এইখিনি মাইক্ৰস্কোপৰ বিষয়ে কৈছোঁ মাইক্ৰস্কোপক অসমীয়া আমি কি বুলি কওঁ যৌগিক অনুবীক্ষণ যন্ত্ৰ অ'কে চ' চাই ল'ব এইখিনি অসমীয়াখিনি এইটো চব NCERT বুকৰ পৰা লোৱা হৈছে আৰু এইখিনি এছামিছৰ হয় নেক্সট টাইপছ অফ চেলৰ কি ধৰণ আছে এতিয়া আমাৰ এটা হিউমেন বডি ফৰ্ম হৈছে চ' এই বডিটোত আমাৰ চেল বহুত থাকে এটা নহয় কিছুমান আছে যাৰ চেল এটা থাকে সেইবোৰ মেইনলি ভাইৰাছ বেক্টেৰিয়া সেইবোৰ হয় তাৰপিছত কিছুমান আছে যাৰ চেল এটাতকৈ বেছিও থাকে যেনেকৈ আমি কি হয় ইউকেৰিয়াটছ হয় প্ৰ'কেৰিয়াটছ কোনবোৰ হয় ভাইৰাছ বেক্টেৰিয়া হয় চ' ইয়াতে কৈছে ভেৰিয়াছ টাইপ অফ চেল পাৰফৰ্ম ডিফাৰেণ্ট ফাংচন বেছড অন ষ্ট্ৰাকচাৰ কিন্তু দুই ধৰণৰ আছে প্ৰ'কেৰিয়াটছ যোনবোৰ আছে একদম লেছ ডেভেলপ হয় চবতকৈ সৰু চেল বুলিও কয় প্ৰ'কেৰিয়াটিক চেল আৰু ইহঁতৰ নিউক্লিয়াছ নাথাকে প্ৰপাৰ আৰু প্ৰপাৰ চেল অৰ্গেনেলিবিলাকো নাথাকে সেইকাৰণে কি কৰে যে
সেইবোৰ ফ্ৰীলি মুভ কৰে আৰু সেইবোৰ মেইনলি ভাইৰাছ বা বেক্টেৰিয়া যদি কওঁ মানুহৰ বডিতে থাকে বা মানুহৰ বডি এজ এ হোষ্ট লয় এক্টিভিটিবোৰ কৰিবৰ কাৰণে অ'কে বাট দ্য আদাৰ চেল ষ্ট্ৰাকচাৰ যেনেকৈ মাইট্ৰকণ্ড্ৰিয়া লাইজোজম এইবোৰ নাথাকে ইয়াতে বেক্টেৰিয়াৰ চাইজ সেইখিনি হয় 1 to 10 মাইক্ৰন মিটাৰ 1 মাইক্ৰন মিটাৰ 10 to the power -6 মিটাৰ থাকে এক্সামত এইটো আহিছে যে বেক্টেৰিয়াৰ চাইজ কিমান হয় 1 to 10 মাইক্ৰন মিটাৰ হয় ইমানখিনি হয় ইয়াতকৈ সৰু হ'ব পাৰে ডাঙৰো হ'ব পাৰে 1 মাইক্ৰন মিটাৰ এইখিনি ভেলু হয় 10 to the power -6 মানে মই যদি এইটো কনভাৰ্ট কৰোঁ 1 2 3 4 5 6 ইমান সৰু হয় চাইজ অ'কে ইমানখিনি মিটাৰ বুজি পাইছে এইখিনি কি ক'লো মই এইটো বেক্টেৰিয়া চাইজৰ বিষয়ে বুজি পাইছে আৰু মই যি ক'লো এতিয়ালৈকে এভৰি ওৱান ক্লিয়াৰ কাৰণ মই সুধিবই পাহৰি গৈছো আৰু পাৰ্টিচিপেণ্ট আজি বহুতখিনি আহিছে 18জন চবে বুজি পাই আছে পংকজ জাহাংগীৰ মানস তাৰপিছত প্ৰিয়ংকা কোনোবাই কিবা সুধিব কাৰোবাৰ কিবা কুৱেশ্যন আছে সুধিবলৈ অ'কে ফাইন বাকীবোৰে কওক কাৰণ আজি বহুত ষ্টুডেণ্ট আহিছে ইফ কোনেও একো নকয় মই ভাবোঁ যে বুজি পাইছে ঠিক আছে চ' মই এতিয়া যাওঁ নেক্সট আৰু নেক্সটটো কি হয় ইউকেৰিটিক চেল মানে আমাৰ হিউমেন বডি দি যোনবোৰ বনোৱা হৈছে ইউকেৰিটিক চেল প্ৰপাৰ চেল অৰ্গেনেলি আছে চেল ৱাল আছে নিউক্লিয়াছ আছে যোনে আমাৰ ইম্পৰ্টেণ্ট ফাংচনছবোৰ কৰি যায় এতিয়া আমাৰ হিউমেন চেলৰ যোনটো চাইজ হয় সেইটো কমেই হয় 10 to the power 100 মাইক্ৰন মিটাৰ অ'কে 10 পৰা 100 মাইক্ৰমিটাৰলৈকে হয় চাইজ ইয়াতকৈ বাৰু অলপ ডাঙৰ বাট ষ্টিল এইবোৰ আমি চকু চাব লাগিব এইবোৰ চেল মানে হিউমেন চেলবোৰো অ'কে চ' এইখিনি আমি আৰু ইলাবৰেটলি পঢ়িম তাৰ আগত মই দেখাই দিছোঁ যে কোষৰ প্ৰকাৰ কি কি হয় কোষবোৰ বিভিন্ন শ্ৰমিক আৰু বিভাগ থকা কাৰখানাৰ দৰে হয় আৰু ইয়াৰে প্ৰকাৰ কি হয় প্ৰকেৰিয়াম আৰু ইউকেৰিয়াম আৰু অসমীয়াত আই গেছ প্ৰকেৰিয়াম ইউকেৰিয়াম বুলি নক'ব পাৰে প্লিজ শ্ব' এগেইন দ্য চেল পিকচাৰ নেক্সটতো থাকিব জাহাংগীৰ চেলৰ পিকচাৰ যোনটো হয় নহয় পিছতো আছে অ'কে মই আকৌ প্ৰপাৰলি দেখাই দিম সেইটোতো ইন্ট্ৰডাকশ্যন আছিলে মানে ফাৰ্ষ্ট শ্লাইডখন আছিল ইয়াৰ পিছতো একবাৰ দেখাই দিম মই অ'কে তো এতিয়া চাওক মই আকৌ এবাৰ অসমীয়াখিনিও দেখাই দিম প্ৰকেৰিয়াম আৰু ইউকেৰিয়াম আৰু ইহঁতৰ চাইজৰ বিষয়েও ইয়াতে দিয়াই আছে প্ৰপাৰলি আৰু মেইনলি প্ৰকেৰিয়ামবোৰ ক'ত থাকে বেক্টেৰিয়া বা ভাইৰাছবিলাকৰ এক্সাম্পল হয় অ'কে মই লিখিব পাহৰি গৈছিলোঁ বেক্টেৰিয়া ভাইৰাছ বাকী যিমান হায়াৰ অৰ্গেনিজিমছ আছে সিহঁতৰ চবৰে ইউকেৰিটিক চেলো হয় ইউকেৰিক চেলে থাকে যেনেকৈ ধৰক আমাৰ হিউমেন বিং হয় বা যিমান মানে লিভিং অৰ্গেনিজিমছ আছে অ'কে নেক্সট চেল থিয়ৰী বুলি মানে আমাক কুৱেশ্যন দিছে যে চেল থিয়ৰী প্ৰথম কুৱেশ্যনটো হ'ল যে কোনে উলিয়াইছিলে চেল থিয়ৰী প্ৰথম উলিয়াইছিলে চাইণ্টিষ্ট তিনিজনে মিলি পেলাই শ্বোৱান মানে আমি মেইনলি এইখিনিয়ে পঢ়োঁ থিয়ডৰ শ্বোৱান মেথিয়াছ ক্লেইডেন তাৰপিছত ভিৰ্চৰ নামৰ চাইণ্টিষ্টজনে আকৌ অলপ আপডেট কৰিছিলে সেইকাৰণে তিনিজনৰ নাম একেলগেই আহে চ' চেল থিয়ৰী মানে মোৰ মতে কি হয় যে আমাৰ পৃথিৱীত যিমান মানে লিভিং স্পেচিছ বা জীৱ জন্তু আছে জীয়াই থকা সেইবোৰ চব চেলৰ পৰাই আৰম্ভ হয় চেল বেচিক ইউনিট হয় য'ৰ পৰা এটা লাইফ আৰম্ভ হয় তাৰপিছত চেল মানে আৰম্ভ হয় প্ৰি এক্সিষ্টিং চেলৰ পৰা ধৰক এতিয়া মোৰ লগত এটা চেল আছে চেল নম্বৰ 1 তো ইয়াৰ পৰা দুটা চেল ফৰ্ম হ'ব আকৌ ইয়াৰ পৰা তিনিটা ইয়াৰ পৰা এনেকৈ তিনিটা চ' মানে আৰম্ভণি ক'ৰ পৰা হয় এটা চেলৰ পৰা যেনেকৈ আমি অলপ আগত যে চাইছিলোঁ অ'ভাম চেল যোনটো ফিমেল বডিত পায় য'ৰ পৰা মানুহ বা মানৱ শৰীৰ এটা গঠন হয় সেইটো এটা চেলৰ পৰাই হয় তাৰপিছতে এটা ফুল গ্ৰ'ন মানে এটা মানুহ জন্ম হয় ৰাইট চ' আমি চেল থিয়ৰী যদি কওঁ কোষৰ তত্ত্ব থিয়ৰী মানে তত্ত্ব চ' ইয়াৰে এইকেইটা পইণ্টছ হয় পৃথিৱীৰ সকলো জীৱিত প্ৰজাতি কোষেৰে গঠিত এটা কোষ হৈছে জীৱনৰ মৌলিক একক আৰু সকলো কোষ পূৰ্বতে থকা কোষৰ পৰাই উদ্ভৱ হয় অ'কে মানে তাৰ পৰা ফৰ্ম হয় অ'কে নেক্সট য়েছ চেলৰ ষ্ট্ৰাকচাৰটো চাব বিচাৰিছিল নহয় এইটো এটা অভাৰঅল দেখাই দিছোঁ এইটো এনিমেল চেলে হয় কাৰণ এইটো চেল ৱালৰ কথা দিয়া নাই য়েছ এনিমেল চেল চ' আমাৰ ইয়াৰ পৰাই চাব লাগিব কাৰণ আমি চেলৰ বিষয়ে যেতিয়াই পঢ়োঁ মেইনলি আমি ইয়াৰ পৰাই পঢ়োঁ আৰম্ভ হয় আমাৰ ইয়াৰ পৰা এইটো কি বুলি কওঁ নিউক্লিয়াছৰ ভিতৰতো সৰু এটা জেগা আছে তাক আমি নিউক্লিয়লাছ বুলিও কওঁ নিউক্লিয়াছৰ ভিতৰত আছে আৰু এইখন নিউক্লিয়াৰ মেমব্ৰেইন হয় যেনেকৈ আমাৰ চেল মেমব্ৰেইন আছে সেনেকৈ নিউক্লিয়াছক বচাবৰ কাৰণে এখন মেমব্ৰেইন আছে নিউক্লিয়াৰ মেমব্ৰেইন বুলি কয় তাৰপিছত এতিয়া নেক্সট যোনবোৰ আমাৰ ইম্পৰ্টেণ্ট হয় সেইটো হ'ল আউটাৰ মেমব্ৰেইনখন যাক আমি চেল মেমব্ৰেইন বুলি কওঁ
এয়া সেল মেমব্ৰেন বা প্লাজমা মেমব্ৰেন বুলি কয় তাৰপিছত আছে গলগি এপাৰেটাছ গলগি কাম কি হয় বা ইয়াতে বাকী যোনবোৰ সেল অৰ্গেনেলি আছে কাৰ কি কাম হয় আমি গোটেইখিনি পঢ়িম অলপ পিছত তাৰপিছত এতিয়া চাওক ইয়াতে আছে এইবোৰ মাইটকণ্ড্ৰিয়াও নিজৰ মানে নিজৰ এখন ৱৰ্ল্ড আছে যেনেকে নিউক্লিয়াছত ডিএনএ থাকে তেনেকে মাইটকণ্ড্ৰিয়াটো ডিএনএ থাকে কাৰণ তাৰ এক্টিভিটি ৱাইজ বহুত এক্টিভিটি আছে মাইটকণ্ড্ৰিয়াৰ তাৰপিছত ইয়াতে চাওক নিউক্লিয়াৰ এনভেলপছ তাৰপিছত এইটো হ'ল আমাৰ এণ্ডোপ্লাজমিক ৰেটিকুলাম স্মুথ ইয়াতে যোনখিনি লাগি আছে সেইটো হ'ল ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম বুলি কয় অসমীয়াত কি হয় মই কৈ আছো এইবোৰ হ'ল লাইজোজম পেৰক্সিজম তো সেনেকে গোটেইখিনি আমাৰ ইম্পৰ্টেণ্ট চেল অৰ্গেনেলিবিলাক ইয়াতে দেখাই দিছো চ' আই থিংক ফটোখন চাইজ ক্লিয়াৰ হৈছে ন যে কোনবোৰ কি হয় আৰু কেনেকে কোনবোৰ ফৰ্ম হৈ আছে এতিয়া মই পাৰ্ট বাই পাৰ্ট পঢ়াই গৈ থাকিম পিকচাৰখন বাৰু কেতিয়াও নাহে কিন্তু পিকচাৰখনৰ পৰা যোনবোৰ ষ্ট্ৰাকচাৰ সেইবোৰ আমি কেতিয়াবা আগতে পঢ়ি নোটছ বনাও ন এতিয়া সেল মেমব্ৰেন চ' সেল মেমব্ৰেন বিষয়ে কুৱেশ্যন আহে যে বাহিৰা যোনটো আমাৰ বেৰ হয় কোষা বেৰ বুলি কওঁ তাক কি বুলি কওঁ সেল মেমব্ৰেন চ' আউটাৰ মষ্ট কভাৰিং যোনটো হয় সেলৰ যোনটো ছেপাৰেট কৰে সেল আৰু বাহিৰৰ মানে এনভাইৰমেণ্টৰ লগত সেইটো হ'ল সেল মেমব্ৰেন যাক আমি অসমীয়াত কওঁ যে কোষ আৱৰণ অ'কে প্লাজমা মেমব্ৰেন বুলিও কয় কিছুমান পাৰ্টিকুলাৰ বস্তুহে মানে সুমুৱাত আৰু ওলোৱাত হেল্প কৰে সেল মেমব্ৰেনে সেইকাৰণে কি কৰোঁ যে সেল মেমব্ৰেন যোনখন হয় ইয়াৰে বাহিৰে এনেকে কিছুমান প'ৰ থাকে প'ৰ মানে অলপ ফুটা টাইপ বস্তু কিছুমান থাকে কিয় কাৰণ চব বস্তু উলিয়াব নিদিয়ে বা চব বস্তু সোমাব নিদিয়ে সেইকাৰণে আমি সিহঁতক চিলেক্টিভলি পাৰ্মিবল মেমব্ৰেন বুলিও কওঁ অ'কে এয়া কাৰণ চিলেক্টিভ বস্তু কিছুমান সোমাব দিয়ে যোনবোৰ লাগে চেলক বা চিলেক্টিভ বস্তু কিছুমান উলিয়াব দিয়ে মানে ওলাই যাব দিয়ে চ' সেইকাৰণে চিলেক্টিভলি পাৰ্মিবল মেমব্ৰেন বুলিও কওঁ হাউ ডাজ দ্য মুভমেণ্ট অফ ছাবষ্টেন্স টেক্স প্লেচ ইন এ চেল হাউ ডু ছাবষ্টেন্স মুভ আউট অফ দ্য চেল চ' এতিয়া আমাৰ কুৱেশ্যনটো আহে ন যে এনেতো নৰ্মেলি মই ক'লো যে কিছুমান প'ৰ আছে বা কিছুমান ইয়াতে সৰু হোল আছে যাৰ কাৰণে বস্তুবোৰ ওলাই আৰু সোমাই যায় চ' সেইবোৰ হয় কেনেকে যেনেকে এতিয়া চাওক ফৰ এক্সাম্পল কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন মুভ হয় ন সেল মেমব্ৰেনৰ মানে ইপাৰ সিপাৰ হয় চ' বাই আ প্ৰচেছ কল ডিফিউজন এটা এনেকুৱা প্ৰচেছ হয় যাৰ ফলত এই এনেকুৱা বস্তুবোৰ কাৰ্বন ডাই অক্সাইড অক্সিজেন এইবোৰ ইন আউট হৈ থাকে অ'কে আৰু ইম্পৰ্টেণ্ট ৰোল এটা প্লে কৰে গেছিয়াছ এক্সচেঞ্জৰ ভিতৰত তেতিয়া আমি কওঁ চেলৰ কাৰণে এজ ৱেল এজ চেল এণ্ড ইজ এক্সটাৰ্নেল এনভাইৰনমেণ্ট ইয়াতে পানীৰ কথাও আহিছে যদি পানী সোমাব লাগে বা ওলাব লাগে চেম আকৌ ল অফ ডিফিউজনে আহে ইয়াতে অ'কে দ্য মুভমেণ্ট অফ ৱাটাৰ মলিকিউলছ থ্ৰু ছাচ এ চিলেক্টিভলি পাৰ্মিবল মেমব্ৰেন ইয়াক আমি অছম'চিছ বুলি কওঁ যেতিয়া পানী মুভ হ'লে ডিফিউজনৰে টাইপ হয় খালি আমি তাক অছম'চিছ বুলি কওঁ যেতিয়া পানীবোৰ মুভ হয় আৰু ইয়াতে কৈছে যে যোনবোৰ পানী মুভ হয় একৰছ দ্য প্লাজমা মেমব্ৰেন এফেক্টেড বাই দ্য এমাউণ্ট অফ ছাবষ্টেন্স ডিজলভ ইন ৱাটাৰ মানে ইয়াতে কৈছে যে কিমান বস্তু তাতে আমাৰ মানে চেলৰ বাউণ্ডেৰীত আছে সেইবোৰে ডিচাইড কৰে যে কিমান বস্তু সোমাব বা কিমান বস্তু ওলাব য়েছ ই হ'ল কোষত দ্ৰব্যক আগুৰি থকা বহিত আৱৰণ কোষাৱৰণখনে কিছুমান দ্ৰব্য কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা যোৱাত কৰাত সহায় কৰে ইয়াতে বাকীখিনি স্পেচ বা কিয় এৰি দিলোঁ অ'কে চ' মই অলৰেডি ক'লোৱে আমাৰ কোষাৱৰণৰ কথা বা আমাৰ চেল মেমব্ৰেনৰ কথা এতিয়া এই বস্তু যোনখিনি মই এটা দেখাই দিছোঁ এইখিনি ছেইম বস্তু আমাৰ ইয়াতেও হৈ থাকে মানে আমি এক্টিভিটিখিনি ডাইৰেক্ট কেতিয়াবা দেখাও পাওঁ যেনেকৈ মই বোলে এটা খিচমিচ লৈছোঁ ৰেজিন এটা লৈছোঁ তো সেইটো মই 3টা এক্টিভিটি কৰিব বিচাৰিছিলোঁ আগতে আমি কৰিছিলোঁ এইটো এক্টিভিটি চ' এটা মই ল'লোঁ এটা নহয় 3টা লাগিব প্ৰথম মই যেতিয়া মানে খিচমিচটো দিলোঁ য'ত দিলোঁ তাতে মানে মই বহুত বেছিকৈ বোলে নিমখ এড কৰিছোঁ NaCl তাৰে নিমখৰ এমাউণ্টটো বোলে বহুত বেছি বাহিৰৰ মানে যোনখিনি পানী হয় বহুত নিমখীয়া বোলে তাতে মই যেতিয়া এই খিচমিচটো দি দিম কি হ'ব চেলটো মানে সৰু হৈ যাব শ্ৰিংক হৈ যোৱা বুলি কয় ন চেলটো সৰু হৈ যাব চ' তাকে কি বুজাইছে যে যেতিয়া বাহিৰৰ মানে এইবোৰ আয়নিক কনচেনট্ৰেশ্যন আয়ন পজিটিভ নিগেটিভ যোনবোৰ আছে আৰু সেইবোৰ যেতিয়া বেছি থাকিব তাৰ ফলত চেলবোৰৰ চাইজ সৰু হৈ যায় যদি সেনেকুৱা জেগাত চেল এটা থাকে অ'কে আৰু ছেইম বস্তু আমি যদি চাওঁ ইয়াতে ভিতৰত বেছি আছে ভিতৰত যদি মই কওঁ নিমখ নহয় বোলে চেনিৰ পাৰ্চেণ্টেজে বেছি আছে বোলে চুগাৰ চ' তাৰ কাৰণে বাহিৰত বোলে বেছি নাই যেতিয়া আমি এনেকুৱা অলপ পানী দিম নহয় চেলটো ফুলি যায় নৰ্মেলি কেতিয়া ফুলি যায় যেতিয়া আমি গৰম পানী বা
চেলটো ডাইৰেক্টলি আমি দি দিওঁ এনেকুৱা অলপ পানীত তাতে ফুলি যায় হয়নে নহয় মানে খিচমিচটো যেতিয়া আমি দি দিওঁ নৰ্মেল পানীত বা গৰম পানীত চ' সেইটো কি বুজাইছে যে ভিতৰৰ যোনটো মানে চেনি বা মিনাৰেল কনচেনট্ৰেশ্যন আছে সেইটো বেছি হয় যাৰ কাৰণে ফুলি যায় আৰু ইয়াক আমি হাইপটনিক বা অতিশাৰী দ্ৰব্য বুলি কওঁ হাইপটনিক বা অল্পাশাৰী দ্ৰব্য বুলি কওঁ আৰু নেক্সট হ'ল আইচটনিক ছেইম হয় যেতিয়া বাহিৰৰ যোনটো মানে আমাৰ আয়নিক পাৰ্চেণ্টেজ আৰু চেলৰ যোনটো পাৰ্চেণ্টেজ সেইটো যেতিয়া ছেইম হয় তাক আমি আইচটনিক সলিউশ্যন বুলি কওঁ সমাহাৰী দ্ৰব্য অ'কে চ' এই তিনিটা টাৰ্ম বুজি পাইছেনে এইকেইটা এক্সামত দিয়ে কিন্তু এক্সামত চেলৰ বুলি নাহে এক্সামত যেতিয়া দিয়ে এবাৰ এনেকেই দিছিলে কুৱেশ্যনটো যে মই বোলে এটা ৰেজিন তিয়াইছো চ' সেই ৰেজিনটো যেতিয়া তিয়াম মানে ভিজাই দিলে ইয়াৰে কোনোবা এটা এক্টিভিটি সুধিব যে নিমখৰ পাৰ্চেণ্টেজ ক'ৰবাত বেছি আছে ক'ৰবাত কম আছে কি হ'ব ইয়াৰ পৰা এক্সামত কুৱেশ্যন আহিলে এনচাৰ কৰিব পাৰিবনে এতিয়া চবে য়েছ অৰ ন' পাৰিবনে নাই এভৰিৱান অ'কে ঠিক আছে আৰু বাকীবোৰে আজি পাৰ্টিচিপেণ্ট বহুতখিনি আহিছে বাট মানে ইউজুৱেল ষ্টুডেণ্টকেইটাই কৈ আছে য়েছ ন' অ'কে বা যি লাগে আৰু বাকীবোৰে যোনবোৰ নতুন নতুন হয় বুজি পোৱা নাই নেকি আৰু মই আকৌ এবাৰ কৈছোঁ যে মই মোৰ ক্লাছটো বহুত ইণ্টাৰেকশ্যন কৰি থাকোঁ কাৰণ ছায়েন্সত উইদাউট ইণ্টাৰেকশ্যন একো নহয় আৰু ওপৰতে হয় পেইড ক্লাছ চ' ইয়াতে যদি আপোনালোকে একো নকয় দেন আই হেভ টু প্ৰচিড টু দ্য নেক্সট টপিক আকৌ এবাৰ কওক অ'কে চিয়'ৰ চ' এতিয়া চাওক হা আমি যে পায়সত যে খিচমিচ দিওঁ যে ৰেজিন চ' মই এটা ৰেজিন ল'লো তিনিটা ল'লো এটা ইয়াত দিম এটা ইয়াত দিম এটা ইয়াত দিম চ' এইখিনি যোনখিনি পানী আছে ইয়াতে মানে পানীখিনি বোলে বহুত নিমখীয়া হয় অ'কে যেতিয়া নিমখীয়া থাকে পানীখিনি ইয়াতে যেতিয়া মই এটা খিচমিচ দিম তেতিয়া কি হ'ব নিজেও ট্ৰাই কৰিব ঘৰত খিচমিচটো শুকাই যাব মানে সৰু হৈ যাব শ্ৰিংক হৈ যোৱা বুলি কয় কি কাৰণে কাৰণ বাহিৰত যেতিয়া এই নিমখ বা মিনাৰেল পাৰ্চেণ্টেজটো যেতিয়া বেছি থাকে ইয়াৰে যোনখিনি পানী হয় নহয় ওলাই গুচি যায় যাৰ কাৰণে সি সৰু হৈ যায় অ'কে ছেইম বস্তুটো মই যদি ইয়াতে কৰোঁ ইয়াতে বোলে বাহিৰত বোলে একদম কম বাট ভিতৰত আমাৰ কি হয় যে বাহিৰত বোলে মই নিউট্ৰেল ৱাটাৰ লৈছোঁ মানে ইয়াতে একো আয়নে নাই বোলে নিউট্ৰেল মানে আয়নো নাই অ'কে ডিষ্টিল ৱাটাৰ লৈছোঁ বোলে চ' এতিয়া তাতে যেতিয়া মই এটা খিচমিচ দি দিম চেলটোহে ফুলি যাব অ'কে বাকী ইয়াতে কি হয় এক্সট্ৰা পানীখিনি ইয়াৰ পৰা লৈ লয় ঠিক আছে চ' ইয়াক আমি হাইপটনিক বুলি কওঁ বা অল্পাশাৰী দ্ৰব্য বুলি কওঁ নেক্সট নৰ্মেল বোলে এতিয়া বোলে পানীৰ যোনটো পাৰ্চেণ্টেজ মানে ইয়াতে যোনবোৰ আয়ন পাৰ্চেণ্টেজ আছে পজিটিভ নিগেটিভ যি আয়ন আছে সেইটো চেলৰ ভিতৰৰ আয়নিক পাৰ্চেণ্টেজৰ লগত ছেইম হয় তেতিয়াহ'লে একো চেঞ্জ নাহে ছেইম থাকিব চেল চাইজটো অ'কে মেইনলি কুৱেশ্যন ইয়াৰ পৰা আৰু ইয়াৰ পৰাই দিয়ে এক্সামত যে বোলে মই এটা চেল দি দিলোঁ এনেকুৱা পানী অলপত যোনখিনি পানী বোলে মানে চল্ট বা আয়নিক পাৰ্চেণ্টেজ বেছি আছে কি হ'ব সৰু হৈ যাব য'ত কম থাকে ফুলি যাব এই এক্টিভিটিটো ঘৰত নিজে কৰি চাব তিনিটা খিচমিচ লৈ পেলাই ঠিক আছে নৰ্মেলি আমি এইটোৱে চাওঁ ফুলি যায় নেক্সট এইবাৰ হ'ল আমি যোনটো পঢ়িম সেইটো হ'ল নিউক্লিয়াছ অ'কে নিউক্লিয়াছৰ বিষয়ে পঢ়িম চ' নিউক্লিয়াছ কি হয় মই ইয়াতে এবাৰ দেখাই দিছোঁ মই অলপ আগত দেখাইছিলোঁ নহয় যে নিউক্লিয়াছৰ ভিতৰতো আৰু এটা অৰ্গেনেলি আছে তাক আমি নিউক্লিঅ'লাছ বুলি কওঁ এতিয়া নিউক্লিয়াছে আমাক ক'ত হেল্প কৰে নিউক্লিয়াছৰ ভিতৰত কি থাকে নিউক্লিয়াছৰ ভিতৰত থাকে DNA কি হয় আমাৰ এজ আৱাৰ কেৰিয়াৰ হেল্প কৰে কি কেৰিয়াৰ জিন কেৰিয়াৰ যেনেকৈ এতিয়া DNA কথা যেতিয়া কওঁ বোলে মই মোৰ ফাদাৰ ছাইডৰ পৰা 50% DNA পালোঁ ফ্ৰম মাই ফাদাৰ ছাইড আৰু 50% মই পালোঁ ফ্ৰম মাই মাদাৰ ছাইড অ'কে চ' এই যে মই কেৰি কৰিলোঁ 50%কে কি কেৰি কৰিছোঁ মই DNA কেৰি কৰিছোঁ বেলেগ বস্তুটো কেৰি কৰা নাই ৰাইট যাক আমি জিন্স বুলিও কওঁ ঠিক আছে এতিয়া কথাটো হ'ল যে কোনোবাই সোধে যে মেম আমাৰ এতিয়া আমাৰ চেলবোৰ যে ডিভিজন আৰম্ভ হয় চেল যে ডিভাইড হয় ক'ৰ পৰা হয়
এই নিউক্লিয়াছৰ পৰাই আৰম্ভ হয় নিউক্লিয়াছটো কি হয় যে যেতিয়া চেল ডিভিজন আৰম্ভ হয় ইয়াৰ পৰা ডিভাইড হোৱা আৰম্ভ হয় ডিভাইড হলে এটাৰ পৰা দুটা হয় দুটাৰ পৰা চাৰিটা সেনেকে ডিভাইড হৈ হৈ গৈ থাকে কেতিয়াবা এক্সামত সোধে যে ডিএনএ ফুল ফৰ্ম কি হয় লিখি ল'ব চবে সো এইটো হ'ল ডিএনএ ফুল ফৰ্ম ডিঅক্সিৰাইবো নিউক্লিক এচিড অ'কে সো এইখিনি চাই ল'ব যে কি দিছে এক্সামত আৰু কেনেকে দিছে য়েছ ভেৰি গুড ডিঅক্সিৰাইবো নিউক্লিক এচিড আৰু আমাৰ হিউমেন বডিত ডিএনএ কিমান থাকে 23টা পেয়াৰ থাকে 23টা পেয়াৰ আৰু যদি আমি নাম্বাৰ কওঁ 46 নাম্বাৰ এতিয়া এই নাম্বাৰৰ ভিতৰত আৰু এটা কোৱেশ্চন দিয়ে যে এটা ৱৰ্ড আছে অটোজমছ বুলি কওঁ ইয়াতে লিখি দিব লাগিছিল ন সো অটোজমছ বুলি কয় কিমানটা পেয়াৰক আমি অটোজমছ বুলি কওঁ 22টা পেয়াৰ ইয়াৰে অটোজমছ হয় আমাৰ হিউমেন বডি জোৰ বুলি কওঁ ন 23 জোৰ হয় 22 জোৰ অটোজমছ বুলি কয় আৰু এজোৰ যোনযোৰ হয় তাৰ নামটো কি আছিলে গ্ৰোথ বা সো আমাৰ এইখিনি হেল্প কৰে আমাৰ মানে এইটো গ্ৰোথ নহয় এইটো হ'ল সেয়া 1 সেকেন্ড গ্ৰোথত ওপৰটোৱে হেল্প কৰে গ্ৰোথ নহয় প্ৰথম যোনখিনি আছে অটোজমছ সেইখিনি হেল্প কৰে গ্ৰোথত আমাৰ ডাঙৰ দীঘল হোৱাত হেল্প কৰে অটোজমছে 22টা পেয়াৰ আছে বাকী এটাই ডিসাইড কৰিব মই ল'ৰা হয় নে ছোৱালী হয় মানে ডিসাইড কৰে দ্য সেক্স অফ দ্য চাইল্ড অ'কে সো বয় অৰ গাৰ্ল ডিসাইড কৰে বাই ওৱান পেয়াৰ একজোৰে ডিসাইড কৰে এতিয়া এই একজোৰটো আমি কেনেকে পঢ়িম মই এইখিনি ৰাপ কৰি দিওঁনে যদি কোনোবাই বিচাৰে ফটো উঠাই ল'ব পাৰে কিন্তু কাৰণ আই ডোন্ট থিংক স্ক্ৰীনশ্বট মাৰিব পাৰে যদি ফটো উঠাই লওক কাৰণ মই আৰু এটা বস্তু দেখাব লাগে জেগা আছে ইয়াতে দেখাই দিছো এতিয়া মোৰ আছে দেউতা অ'কে ইয়াতে আৰু এইটো হ'ল মা দেউতাৰ যোনটো আমাৰ জিন হয় দেউতাৰ জিনটো কি হ'ব ইট ইজ XY আৰু মাৰ কি হয় XX অ'কে এতিয়া আমাৰ মই বোলে জন্ম পালো সো মই জন্ম পালে মোৰ কি হ'ব লাগিব মোৰ জিন XX সো দেউতাৰ পৰা আহিব X আৰু মাৰ পৰা X এতিয়া মোৰ ভাইটি সো দেউতাৰ পৰা আহিব Y আৰু মাৰ পৰা আহিব X এতিয়া এটা বস্তু বুজি পাইছে নে ইয়াতে যে কোন ৰেসপন্সিবল হয় আমাৰ ল'ৰা বা ছোৱালী হোৱাত ফাদাৰ অ'কে সেইকাৰণে এইটো আহি থাকে এক্সামত যে যোনটো মেলৰ মানে অৰ্গেনাইজেশ্যন হয় কি হয় XY আৰু ফিমেলৰ XX হয় অ'কে কোনটো ৰিপিট কৰিম অভিজিত কাৰণ ইয়াতে মই ঢেৰ বস্তু পঢ়ালো কোনটো ৰিপিট কৰিম কোনটো পাৰ্টিকুলাৰ ৱৰ্ড ৰিপিট কৰিম অভিজিত আৰু এইখিনি সবতকৈ ইম্পৰ্টেণ্ট হয় আমাৰ হিউমেন চেলৰ অভিজিত which word or which topic you want to repeat কি ৰিপিট কৰিব লাগে ওকে সেম বস্তু ইয়াতেও আছে চাই লওক নিউক্লিয়াছ চেন্ট্ৰেল পাৰ্ট অফ দ্য সেল সেলৰ একদম মাজত থাকে ডিএনএ আৰু হিষ্টন প্ৰটিন দি বনোৱা হয় কেতিয়াবা শুনে যে ডিএনএ চাৰ্জ কি হয় ডিএনএ চাৰ্জ হয় নিগেটিভ চাৰ্জ ওকে আৰু হিষ্টন প্ৰটিন পজিটিভ চাৰ্জ হয় যোনে ডিএনএটোক বাইণ্ড কৰি ৰাখে বা একেলগে ধৰি ৰাখে নেক্সট সেল ডিভিজনত এইবোৰ ডিভাইড হয় একেলগে আৰু হেল্প কৰে ডিএনএ পৰা দেখাব লাগে আচ্ছা ডিএনএ মই ডিএনএ বিষয়ে কৈ আছিলো যে আমাৰ যোনটো ক্যাৰি ওভাৰ হয় ফাদাৰৰ পৰা বা মাদাৰৰ পৰা সেইটো হ'ল ডিএনএ 50% আমি ক্যাৰি কৰো 50% যদি ফাদাৰ 50% মাদাৰ আৰু তেনেকে আমাৰ হিউমেন বডিত ইয়াতে চাওক 23 জোৰ 23 পেয়াৰ্স ক্ৰোমোজোমছ থাকে ক্ৰোমোজোম কি হয় কৈ আছো এতিয়া মই বাৰে বাৰে ডিএনএ কথা কৈ আছো ন আৰু ডিএনএক আমি ভেহিকলছ অফ হেৰিডিটি বুলি কওঁ এতিয়া আমাৰ বডিত ডিএনএ বহুত বেছি আছে মোৰ চকুৰ ডিএনএ বেলেগ মোৰ পেটৰ ডিএনএ বেলেগ এভৰি পাৰ্টৰ ডিএনএ বেলেগ সো সেই ডিএনএ বিলাক কইল হৈ থাকে এনেকে কইল হৈ পেলাই এটা ষ্ট্ৰাকচাৰ বনায় এনেকে এক্স টাইপ ষ্ট্ৰাকচাৰ এটা বনায় সো ইয়াতে বহুত কইলিং হৈ থাকে সো এই যে কইলিং হৈ থাকে একেলগে সিহঁতক আমি কওঁ যে ক্ৰোমোজোমছ এই ৱৰ্ডটো ক্ৰোমোজোমছ আৰু আমি সিহঁতক ভেহিকলছ অফ হেৰিডিটি বুলি কওঁ মানে যোনবোৰ কেৰি ওভাৰ হয় পেৰেণ্টছৰ পৰা অফস্প্ৰিঙলৈকে আৰু ইউনিট অফ হেৰিডিটি মানে কি জিন্স যোনটো মই ক'লো আৰু আমাৰ হিউমেনছত 23টা পেয়াৰ 46 নাম্বাৰছ থাকে আৰু সেই 46 নাম্বাৰটো মই ডিভাইডো কৰি দিছো ক'ত ডিভাইড কৰিছো ইয়াতে
46 নাম্বাৰ ডিভাইড কৰিছো ইয়াৰে 23টাৰ 22 জোৰ অটোজমছ বুলি কওঁ আমি ওকে অটোজমছ কাৰণ সিহঁতে হেল্প কৰে আমাৰ গ্ৰোথ আৰু ডেভেলপমেণ্টত আৰু একজোৰে হেল্প কৰে যে মই ল'ৰা বা ছোৱালী হ'ম ওকে য়েছ যেনেকে মই ক'লো 23 জোৰ সেনেকে এডাল গছ আছে তাৰ নামটো অফিঅ'গ্লছাম সি চবতকে হায়েষ্ট ক্ৰমোজম যেতিয়ালৈকে চাইট কৰিছে 630 630টা পেয়াৰ 630 জোৰ নাম্বাৰ 1260 এইটো এবাৰ এক্সামত আহিছে আৰু এবাৰ সুধিছে যে চবতকে সৰু চেল কাৰ হয় সেইটো চাগে মই দিম নেক্সট পাৰ্টত দেখাই আছো লিখি দিছো ইয়াতে স্মলেষ্ট চেল যোনটো হয় পৃথিৱীৰ ভিতৰতে আমাৰ হিউমেন বডিৰ নহয় হিউমেন বডিৰ আমাৰ লাৰ্জেষ্ট চেল হ'লে মানে ফিমেল চেল হ'ব মই যদি অভাৰঅল কওঁ স্মলেষ্ট চেল PPLO বুলি কয় ইয়াক মাইক্ৰপ্লাজমা বুলিও কওঁ আমি মাইক্ৰপ্লাজমা এইটো এক্সামত আহিছে এইটো চবতকে সৰু চেল হয় আৰু আমাৰ চবতকে ডাঙৰ চেল পৃথিৱীৰ লাৰ্জেষ্ট এইটো কি হয় এইটো চবে জানে চাগে চবতকে ডাঙৰ চেল কোনটো হয় পৃথিৱীৰ চবে জানিব এনসাৰ কি হ'ব যেনেকে আমাৰ হিউমেন বডিত এক চেল হয় কাৰ এক হয় চবতকে ডাঙৰ নহয় মই হিউমেন বডিৰ কথা কোৱাই নাই অষ্ট্ৰিচৰ যোনটো কণী এইটো চবতকে ডাঙৰ হয় আৰু এইটো আমি চবতকে ডাঙৰ চেল বুলি কওঁ মানুহবিলাকে সেইটোও খায় সেইটোও নেৰে মানে মানুহবিলাকে অ'কে যিয়ে নহওক চ' এইখিনি হোপ সকলে বুজি পাইছে কাৰণ মই অলৰেডি এবাৰ দেখাই দিলো মই অনুতোষ মই ওভম বুলি যে কৈছো সেইটো আমাৰ হিউমেন বডিৰ কথা কৈছো মই হিউমেন নহয় এইটো অল অভাৰ মানে গোটেইখিনি মিলাই কৈছো যদি সৰু ডাঙৰ চাওঁ কি হ'ব অসমীয়াখিনি চাই ল'ব অলৰেডি মই বহুতবাৰ ক'লো অসমীয়াতে বুজাই আছো ইনফেক্ট চাইটোপ্লাজম আমাৰ লিকুইড পাৰ্ট যোনখিনি হয় মই অলৰেডি দেখাইছো য'ত ছাছপেণ্ড হৈ থাকে আমাৰ চেল অৰ্গেনেলিবিলাক চ' নেক্সট যোনটো ইম্পৰ্টেণ্ট অৰ্গেনেলি হয় সেইটো হ'ল মাইটকণ্ড্ৰিয়া বহুত ইম্পৰ্টেণ্ট হয় কাৰণ মাইটকণ্ড্ৰিয়া নাথাকিলে আমাৰ বডিত এনাৰ্জি প্ৰভাইড কৰা মানে বস্তু কোনো নাথাকিব অ'কে ইট ইজ এ পাৱাৰ হাউচ অফ দ্য চেল কোষৰ আমি পাৱাৰ হাউচ বুলি কওঁ যোনে পাৱাৰ দিয়ে কিয় পাৱাৰ দিয়ে কি ফৰ্মত পাৱাৰ দিয়ে ইন দ্য ফৰ্ম অফ ATP ফুল ফৰ্ম কি হয় এডিনোচাইন ট্ৰাইফচফেট মানে আমাৰ বডিত এনাৰ্জি যে পাওঁ আমি ATP ফৰ্মত পাওঁ এইটো হ'ল ইয়াৰে ফুল ফৰ্ম অ'কে আৰু মাইটকণ্ড্ৰিয়া এটা এনেকুৱা চেল অৰ্গেনেলি হয় যাৰ নিজৰ DNAও আছে অ'কে কাৰণ ইয়াৰ এক্টিভিটি বহুত বেছি হৈ থাকে সেইকাৰণে নিজৰ DNAও আছে ইয়াৰ তাৰপিছত ইয়াতে আৰু কৈছে যে লিভাৰত চবতকে হায়েষ্ট মাইটকণ্ড্ৰিয়া দেখা যায় আৰু বাকী আমাৰ য'ত য'ত আছে যেনেকে ধৰক এতিয়া ৰেছপিৰেশ্যনত হেল্প কৰে উশাহ নিশাহ লোৱাত হেল্প কৰে কাৰণ সেইটো প্ৰচেছতো আমাৰ বহুত এনাৰ্জি লাগে তাৰপিছত আমি খাদ্য খালো খাদ্য খোৱাৰ পিছত আমাৰ বডিটো অলপ টাইমৰ কাৰণে গৰম হৈ যায় কাৰণ আমাৰ বস্তুবোৰ কি হয় চিন্থেচাইজ হৈ থাকে অ'কে চ' সেইকাৰণে মাইটকণ্ড্ৰিয়া বহুত ইম্পৰ্টেণ্ট আৰু তাৰ ৰোলটো সেনেকে বহুত ডাঙৰ নেক্সট আছে এণ্ডোপ্লাজমিক ৰেটিকুলাম ইয়াৰ পৰা কুৱেশ্যন দুটাই দিয়ে এটা হ'ল যে প্ৰটিনছবোৰ বনোৱাত কোনটো এণ্ডোপ্লাজমিক ৰেটিকুলামে হেল্প কৰে সেইটো হ'ল ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম যোনে প্ৰটিন বনোৱাত হেল্প কৰে হেল্পছ ইন দ্য চিন্থেচিছ অফ প্ৰটিন আৰু এটা আছে স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম সেইটোৱে ক'ত হেল্প কৰে ইট হেল্পছ ইন দ্য প্ৰডাকশ্যন অফ লিপিড কলেষ্ট্ৰল আৰু এনেকুৱা জাতীয় যোনবোৰ আছে ফেট জাতীয় বস্তুবোৰ চেলত অ'কে নেক্সট অসমীয়াখিনি চাই লওক চাইটোপ্লাজম বুলিও কয় কেতিয়াবা আমি কোষ কেন্দ্ৰ বুলিও কওঁ বাকী মাইটকণ্ড্ৰিয়া চেম আৰু এইটো হ'ল এণ্ডোপ্লাজমিক ৰেটিকুলাম নেক্সট আছে ৰাইবোজমো ইম্পৰ্টেণ্ট কাৰণ আমি সিহঁতক প্ৰটিন ফেক্টৰী বুলি কওঁ অ'কে আমাৰ বডিত যে প্ৰটিনছ লাগে হেল্প কৰে ৰাইবোজমে ফৰ্ম কৰিবৰ কাৰণে ঠিক আছে চ' মেইনলি ৰাইবোজম আমাৰ চেলৰ ভিতৰতে থাকে তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট আছে সেইটো হ'ল গলগি বডিক আমি ট্ৰেফিক পুলিচ বুলি কওঁ চেলৰ কাৰণ আমাৰ ইমানবোৰ চেল অৰ্গেনেলি আছে চ' সিহঁতক চিষ্টেমেটিকেলি ধৰক এৰেঞ্জ কৰাত বা চিষ্টেমেটিকেলি ডাইৰেক্ট কৰাত যে এইটো ফাংচন ইয়াতে যাব সেইটো ফাংচন তাতে যাব সেইটোৱে হেল্প কৰে বাই দ্য গলগিয়ে হেল্প কৰে এইটো ফাংচন কৰিবৰ কাৰণে এণ্ড ইট কণ্ট্ৰলছ দ্য মুভমেণ্ট অফ দিছ মলিকিউল ইন দ্য চেল তাৰপিছত আছে লাইজোজম ইট ইজ এ বেগ ইনচাইড দ্য চেল আৰু আমি সিহঁতক চুইচাইডেল বেগ বুলি কওঁ কিয় কাৰণ কিছুমান টক্সিক এনজাইম আছে আৰু সেই টক্সিক এনজাইমবিলাকে হেল্প কৰে আমাৰ যোনবোৰ অলাগতিয়াল বস্তু আছে যোনবোৰ ৱেষ্ট হয় বডি সেইবোৰ উলিয়াই দিবৰ কাৰণে অ'কে বাই দ্য হেল্প অফ দ্য লাইজোজম থ্ৰু দ্য এনজাইম ইট ডাইজেষ্ট দ্য এক্সট্ৰা নন চেলুলাৰ মেটেৰিয়েল ইনচাইড দ্য চেল আৰু সেইবোৰ ডিষ্ট্ৰাক্ট মানে ভাঙি পেলাই উলিয়াই দিয়াত হেল্প কৰে অ'কে লাইজোজম কণ্টেইন
উইথ ফ্ৰুটছ নো লাইজোজমত ফ্ৰুটছ নাথাকে লাইজোজমত কিছুমান এনজাইমছ থাকে টক্সিক এনজাইম থাকে যোনবোৰে আমাৰ যোনবোৰ ধৰক ৱেষ্ট হয় বডিৰ ৱেষ্ট হয় সেইবোৰ উলিয়াই দিয়াত হেল্প কৰে চেলৰ পৰা বাকী বডি পাৰ্টছলৈ তাৰপিছত আমাৰ ডাইৰেক্টলি ওলাই গুচি যায় অ'কে ইয়াৰ পৰা এবাৰ কুৱেশ্যন দিছিলে মেইনলি এপিএছচিত দিছিলে যে এপিএছচিত সুধিছিলে যে গলগি কোনে ডিছকভাৰ কৰিছিলে কেমিলো গলগি নামৰ চাইণ্টিষ্ট এজনে ডিছকভাৰ কৰিছিলে তাৰপিছত মাইট্ৰকণ্ড্ৰিয়া কোনে ডিছকভাৰ কৰিছিলে বাই ৰিচাৰ্ড অলপমেন এইটো আহিছে এবাৰ এতিয়ালৈকে গলগি সুধিছে মাইট্ৰকণ্ড্ৰিয়া আৰু নিউক্লিয়াছ সুধিছে নিউক্লিয়াছ কোনে ডিছকভাৰ কৰিছে এই দুটাও চাই ল'ব লাইজোজম বাই চি ডি ডিউফ ৰাইবোজম বাই জি ই পেলেডি অ'কে চ' এইখিনি ইম্পৰ্টেণ্ট হয় ফৰ ইউৰ এক্সাম এতিয়া কোনোবাই সুধিব পাৰে যে মেম আমি ইমানবোৰ পঢ়িলো ভাইৰাছৰ কথা এবাৰো কোৱা নাই ভাইৰাছ কি নাহে নেকি এইবোৰ ক্লাছিফিকেশ্যন নাহে কাৰণ ভাইৰাছৰ নিজৰ এটা ফেমিলি আছে যেনেকে চবতকে আমাৰ কমন হয় ইয়াৰে আণ্ডাৰ বহুত ভাইৰাছ আছে অকল এনেকুৱা নহয় যে অকল মানে কৰোণা ভাইৰাছে আছে এইটো এটা ফেমিলি হয় তাৰে আণ্ডাৰত বহুত কিছুমান ভাইৰাছ আছে অ'কে ইট ইজ নট এ চেল ইট ইজ অনলি এ প্ৰিমিটিভ চেল ই থাকিবৰ কাৰণে এটা হোষ্ট লাগে যেনেকে ভাইৰাছ জীয়াবৰ কাৰণে এটা হিউমেন বডি লাগে বা লাইভ বডি এটা লাগে অ'কে আৰু চেল থিয়ৰী কেতিয়াও নাহে কাৰণ ভাইৰাছ বহুত জল্দি মাল্টিপ্লিকেশ্যন হয় বাকীবোৰতকে ডিছকভাৰ কৰিছে ভাইৰাছ এই চাইণ্টিষ্টজনে ইভানভস্কি এইটো আহিছে এবাৰ এক্সামত যোনবোৰ মই পইণ্ট কৰি কৰি গৈছো সেইবোৰ নোটছ বনালে মানে চবে লিখি যাব কাৰণ এইবোৰ আহিছে ফাৰ্ষ্ট ভাইৰাছ যোনটো চাইট কৰিছিলে টোবাকো মোজাইক ভাইৰাছ TMV ভাইৰাছ বুলিও কওঁ আমি লাৰ্জেষ্ট চেল যোনটো অলৰেডি ক'লো অষ্ট্ৰিচ এগটো চবতকে ডাঙৰ চেল বুলি কয় চবতকে সৰু চেল মই যে কৈছিলো মাইক্ৰপ্লাজমা বুলি য়েছ মাইক্ৰপ্লাজমা হয় আৰু PPLO বুলিও তাক চিনি পায় প্লিউৰো নিউমনিয়া লাইক অৰ্গেনিজম অ'কে আমাৰ হিউমেন বডিত চবতকে দীঘল চেল নিউৰন চেল হয় মই যে দেখাই দিছিলো অলপ আগত 90 চেণ্টিমিটাৰ 100 চেণ্টিমিটাৰ হয় নাৰ্ভ চেল বুলিও কওঁ লাৰ্জেষ্ট চেল আমাৰ হিউমেন বডিত ওভম চেল হয় স্মলেষ্ট চেল হিউমেন বডিত নেফ্ৰন কিডনিত থাকে যোনে ফিল্ট্ৰেশ্যনত হেল্প কৰে আমাৰ হাইলি ৰিজেনেৰেটিভ চেল হেপাটিক চেল মানে লিভাৰ চেল কোনোবাই চাগে শুনিছে নিউজত যে লিভাৰ চেল হাফ অফ দ্য লিভাৰ ইজ ডনেটেড ফাদাৰক ডনেট কৰিছে বা ছোৱালীয়ে ফাদাৰক ডনেট কৰিছে বা কিছুমান বেলেগ জেগাত ডনেট কৰিছে কি কাৰণে কাৰণ আমাৰ যোনবোৰ লিভাৰ চেল হয় বহুত জল্দি গ্ৰ'থ হয় ৰিজেনেৰেট হয় বুলি কয় সেইকাৰণে সেইবোৰ ডনেটো কৰে কিছুমানে এইখিনি বুজি পাইছে চবে অসমীয়াখিনি উলিয়াই দিওঁ মই এভৰিৱান ক্লিয়াৰ হিয়াৰ বুজি পালে য়েছ ন' অ'কে ঠিক আছে চ' ইয়াৰ পিছত আমাৰ হ'ল সৰু সৰু পইণ্টছ কিছুমান দিছোঁ যোনবোৰ আহি থাকে এক্সামত অ'কে যেনেকৈ আমাৰ চবতকে কম গ্ৰ'থ হোৱা চেল কোনটো হয় নেফ্ৰন নিউৰন এতিয়া আমাৰ যে কেতিয়াবা অপাৰেশ্যন হয় অপেন অপাৰেশ্যন যেতিয়া হয় মানে কাটিব লগা হয় তেতিয়া আমাৰ নাৰ্ভবোৰ কাটা যায় বহুত দিন লাগে জইন হ'বৰ কাৰণে সেইকাৰণে চবতকে লিষ্ট ৰিজেনেটিভ চেল বুলি কয় DNA নিউক্লিয়াছৰ বাহিৰে আৰু ক'ত ক'ত থাকে মাইটকণ্ড্ৰিয়া আৰু ক্ল'ৰপ্লাষ্টতো থাকে ক্ল'ৰপ্লাষ্ট আমাৰ বডিত নাথাকে ক্ল'ৰপ্লাষ্ট প্লেণ্টছত থাকে অ'কে প্লেণ্ট বডিত থাকে আৰু মাইটকণ্ড্ৰিয়া প্লেণ্ট হিউমেন চবতে থাকে তাৰপিছত নেক্সট আৰু এটা অৰ্গেনেলি আছে সেইটো হ'ল চেল ৱাল এতিয়া কোনোবাই সুধিব পাৰে যে মেম চেল ৱাল ক'ত থাকে চ' চেল ৱাল নৰ্মেলি প্লেণ্ট চেলত থাকে সিহঁতৰ আৰু এটা এক্সট্ৰা লেয়াৰ হিচাপে থাকে কাৰণ যোনবোৰ গছ গছনি হয় গছ গছনিবোৰ বাহিৰত থাকে ঘৰ নাই ন সিহঁতৰ যেনেকৈ আমাৰ ঘৰ আছে ধুমুহা বতাহ দিলে ঘৰৰ ভিতৰত সোমাই যাওঁ যিহেতু বাহিৰত থাকে সিহঁতক এক্সট্ৰা প্ৰটেকশ্যন লাগে যোনটো চেল ৱালে দিয়ে চেল ৱালটো কিহেদি বনোৱা হয় চেলুলজ দি বনোৱা হয় এক্সামত বহুতবাৰ আহিছে যে বাই হোৱাট মেটেৰিয়েল চেল ৱাল ইজ মেড চেলুলজ হয় আৰু নেক্সট ইনফৰমেশ্যন যোনটো হয় ক্ল'ৰফিল পিগমেণ্ট আছে কাৰণে যোনবোৰ কালাৰ হয় লিপছৰ সেইবোৰ গ্ৰীণ দেখা যায় অ'কে ক্ল'ৰফিল আছে কাৰণে গ্ৰীণ দেখা পাওঁ আৰু কিছুমান আছে পাত ন গছৰ পাত যোনবোৰ ৰঙা ৰঙা দেখে যে কেৰটিনৰ কাৰণে কিছুমান আমাৰ ফুল গছ আছে নহয় ৰেড টাইপ দেখে ডিউ টু দ্য প্ৰেজেঞ্চ অফ কেৰটিন বিলাহী কালাৰ ৰেড হয় ৱাই বিকজ অফ দ্য প্ৰেজেঞ্চ অফ লাইকোপিন এইবোৰ আহিছে এক্সামত বহুতবাৰ আহিছে তাৰপিছত জেন্থ্ৰফিল পিগমেণ্ট থকাৰ কাৰণে কিছুমান গছৰ পাত আমি য়েল্ল' দেখোঁ আৰু এইটো এবাৰ APSCত দিছিলে যে কি মেটেল আছে যোনে ৰেছপিৰেশ্যন প্ৰচেছটোত হেল্প কৰে ক্ল'ৰফিলত ডেট ইজ মেগনেছিয়াম মেটেল এক্সামত মেগনেছিয়াম আইৰণ চবে কনফিউজ হৈ গৈছিল তাতে এনচাৰ মেগনেছিয়াম হয়
আইৰণো হেল্প কৰে বাট মেইনলি মেগনেছিয়ামে হেল্প কৰে অ'কে চ' দিছ ইজ দ্য লাষ্ট প্লেন চেলৰ এটা ফিগাৰ দি দিছোঁ এণ্ড কৰিম আৰু ক্লাছটো চ' প্লেন চেল এটা এক্সট্ৰা মানে সিহঁতৰ চেল অৰ্গেনেলি থাকে সেইটো হ'ল চেল ৱাল এইটো তাৰ বাহিৰে এমাইলো প্লাছ ভেকুৱালৰ চাইজটো ডাঙৰ হয় এনিমেল চেলতকৈ আমাৰ কম্পেৰেটিভলি ভেকুৱাল আছে সৰু সৰু হয় ইয়াতে সিহঁতৰ ফুডবোৰ ষ্ট'ৰ হৈ থাকে এইবোৰ ক্ল'ৰ'প্লাষ্ট হয় য'ত সিহঁতৰ উশাহ নিশাহ লোৱা যায় অ'কে বাকী চব ছেইম আমাৰো আছে এইখিনি যোনখিনি প্লেন্টছত আছে চব ছেমেই হয় খালি এক্সট্ৰা কিছুমান আছে যোনবোৰ এনিমেল চেলত নাই তো এবাৰ এনিমেল চেলটো আৰু প্লেন্ট চেলটো কম্পেয়াৰ কৰি লওঁ প্লেন্ট চেলৰ যদি চাওঁ চাইজটো অলপ ডাঙৰ হয় 10 to 100 মাইক্ৰমিটাৰ্ছ হয় লেংথত কাৰণ আমাতকৈ গছ গছনিবিলাকতো ডাঙৰ হয় ন চিম্পল এনিমেল চেল 10 to 30 মাইক্ৰমিটাৰ হয় লেংথত টিপিকেলি সিহঁতৰ চাইজ যোনবোৰ হয় ৰেক্টেংগুলাৰ বা কিউবিক হয় এনেকুৱা এনিমেল চেলৰ ইৰেগুলাৰে হয় মষ্টলি বা ৰাউণ্ড হয় শ্বেপত অ'কে ছেইম হয় অলমষ্ট খালি ইয়াতে এইবোৰ কিছুমান এক্সট্ৰা বডি আছে যোনবোৰ আমাৰ নাই অ'কে বাকী অলমষ্ট চব ছেইম আছে যেনেকৈ সিহঁতৰ ভেকুৱালৰ চাইজ ডাঙৰ হয় আমাৰ যোনবোৰ ভেকুৱাল আছে এনেকৈ সৰু সুৰাকৈ থাকে চ' আমাৰ আজি ক্লাছটো ইমানখিনিয়ে আছিলে চবে আই থিংক বুজি পাইছে য়েছ যোনে মোক কণ্টেক্ট কৰিব বিচাৰিছে ইউ কেন কল অৰ মেছেজ মি হিয়াৰ অ'কে এইটো মোৰ নম্বৰ হয় ইউ কেন কল অৰ মেছেজ মি হিয়াৰ অ'কে চ' আমাৰ ইমানখিনি আজি ক্লাছ আছিলে কালি আকৌ লগ পাই আছোঁ 1 PM ছেইম ছায়েন্স ক্লাছ তাৰপিছত নহয় 1 PM নহয় এতিয়া 3টা বজাত আৰু এটা ক্লাছ আছে মোৰ ফিজিকেল জিঅ'গ্ৰাফী ক্লাছ চ' নাপাহৰিবা এটেণ্ড কৰিবৰ কাৰণে ইম্পৰ্টেণ্ট ক্লাছ হয় আজি আকৌ 3টাত আছে চ' টিল দেন টেক কেয়াৰ ষ্টুডেণ্টছ আৰু আকৌ লগ পাই আছোঁ 3টা বজাত